ঐতিহ্যমণ্ডিত শিৱসাগৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাত সমন্বয় অভিনয়চৰা শীৰ্ষক এটি নাট্য শাখা গঠন কৰা হয়। অহা 18 এপ্ৰিল 4 বহাগত 21 সংখ্যক শিৱসাগৰ বহাগী উৎসৱ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ। উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ এটি অগ্ৰণী সামাজিক ও সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাখনি অলপতে শিৱসাগৰ চহৰৰ মেলা চকৰত অনুষ্ঠিত হৈ যায়। সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি জিতেন কাকতিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক অমিত কুমাৰ শৰ্মাই। শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ আগন্তুক এপ্ৰিলত 21 বৰ্ষত ভৰি দিব। সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে শিৱসাগৰ জিলাখনত বিভিন্ন ধৰণৰ যেনে নৃত্য, কবিতা, নাটকে আদি কৰি আৰ্ট, বিভিন্ন ধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰকে আদি কৰি বিভিন্ন অনুষ্ঠানলৈ সামগ্ৰী বিতৰণ কৰাকে আদি কৰি বিভিন্ন কাৰ্যত জড়িত হৈ আছে। আমি সমন্বয় সাংস্কৃতিক গোষ্ঠীয়ে আগন্তুক 21 বৰ্ষৰ উপলক্ষে আমাৰ 21তম শিৱসাগৰ বহাগী উৎসৱ উদযাপনৰ লগতে আমাৰ আগন্তুক বিভিন্ন কাৰ্যসূচী সম্পৰ্কত আজি শিৱসাগৰ মেলা চকৰত এখনি জৰুৰী সভা আহ্বান কৰা হয়। আজি সভাত সভাপতিত্ব কৰে আমাৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি শ্ৰীযুত জিতেন কাকতিদেৱে। লগতে আমাৰ উপস্থিত থাকে মুখ্য উপদেষ্টা অনংগ মোহন শৰ্মাকে আদি কৰি আমাৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ কৰ্মকৰ্তাসকল। আমি ইয়াতে আজি আগন্তুক 21 সংখ্যক বহাগী উৎসৱখনি সুচাৰুৰূপে উদযাপন কৰাৰ ক্ষেত্ৰত আমাৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বৈঠকখন অনুষ্ঠিত হৈ যায়। ইয়াতে আমি আমাৰ বহাগী উৎসৱখনিৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় আৰু আমাৰ আহিবলগীয়া বা আমি হাতত ল'বলগীয়া বিভিন্ন কাৰ্যসূচী সম্পৰ্কতো ইয়াত আলোচনা কৰা হয়। আৰু আমাৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ কিছুমান কাম কৰাৰ ক্ষেত্ৰত আমাৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ নিজাববীয়া আমাৰ সদস্য ভৰ্তি আৰু কেইবাটাও আমাৰ বিষয়বাব আজি ইয়াত অৰ্পণ কৰা হয়। যেনেকৈ সাংস্কৃতিক বিভাগ, উপসভাপতি, এনেকৈ আমাৰ বিভিন্ন ধৰণৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ আমাৰ নৱ সদস্যসকলক আদৰণি জনোৱা হয় আৰু দায়িত্ব অৰ্পণ কৰা হয়। ইয়াত আমি বিভিন্ন ধৰণৰ আজি আমাৰ সভাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আগন্তুক সময়ত আমি সকলো ৰাইজৰ সহায় সহযোগ আৰু আশীৰ্বাদ কামনা কৰিছোঁ, যাতে বিগত সময়ছোৱাত সমন্বয় সাংস্কৃতিক গোষ্ঠীক যিদৰে ৰাইজে আশীৰ্বাদ প্ৰদান কৰি আহিছে, আগলৈও যাতে আমাৰ বিভিন্ন কাৰ্যসূচীসমূহত তেখেতসকলৰ আশীৰ্বাদ আমাক তেনেদৰে দি যায়, তাৰ বাবে আমি একান্তই কামনা কৰিলোঁ। ধন্যবাদ। সভাত অনুষ্ঠানটিৰ বিভিন্ন কাৰ্যসূচীৰ লগতে বিশেষকৈ আগন্তুক 21তম শিৱসাগৰ বহাগী উৎসৱখনি সুচাৰুৰূপে উদযাপন কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উক্ত সভাত সৰ্বসন্মতিক্ৰমে অহা ইংৰাজী 18 এপ্ৰিল শনিবাৰে বহাগী উৎসৱ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে সভাত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ মুখ্য উপদেষ্টা অনংগ মোহন শৰ্মা, উপসভাপতি মানসী বৰা, সাংস্কৃতিক সম্পাদক দেৱযানী ৰাজখোৱা, সহকাৰী সাংস্কৃতিক সম্পাদক পাৰ্থপ্ৰতিম দাসক আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে একেখন সভাতেই সমন্বয় অভিনয়চৰা নামেৰে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ এটি নাট্য শাখাও গঠন কৰা হয়। যুৱ নাট্যকৰ্মী পাৰ্থপ্ৰতিম শৰ্মাক নাট্য শাখাটিৰ সভাপতি আৰু গোষ্ঠীৰ মুখ্য সমন্বয়ক পৰী শইকীয়াক অতিৰিক্তভাৱে সম্পাদিকাৰ দায়িত্বৰে অলংকৃত কৰা হয়। উক্ত সভাত কেইবাগৰাকীও কাৰ্যকৰ্তাই অনুষ্ঠানটিৰ আগন্তুক কাৰ্যসূচীৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে। শিৱসাগৰৰ পৰা অমিত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।